মোৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ দিছোঁ। মই এখন আমাৰ এই পিছপৰা অঞ্চলৰ পৰা আজি ল'ৰাটো যিটো ৰিজাল্ট কৰিছে, বৰ ভাল ৰিজাল্ট কৰিছে, একমাত্ৰ এফিনিটিৰ কাৰণে। সেইকাৰণে মই এফিনিটি পৰিয়ালবৰ্গক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকে যিখিনি সহায় সহযোগ আগবঢ়াইছে, এই সহায় সহযোগ আগবঢ়ালে মই কিন্তু পঢ়া শুনা নোৱাৰিলোহেঁতেন। মই এইখিনি কৈছোঁ। আৰু গাঁওখনৰ নাম খালমৰাবৰী, পোষ্ট অফিচ বেচাবাৰী, থানা ডিং, ডিষ্ট্ৰিক্ট নগাঁও, আছাম। পঢ়াত কেনেকুৱা আছিল? পঢ়াত সৰুৰে পৰা ভালেই আছিলে। সি মানে খুব কষ্টৰ মাধ্যমেৰে পঢ়োৱা হৈছে তাক। মাকৰ এটা চাকৰি আজিকালি অংগনবাড়ী। ক'ব গ'লে মানে দুখীয়া ল'ৰা ন? দুখীয়া ল'ৰা। ভিতৰুৱা অঞ্চল কেনেদৰে আপোনালোক সহায় কৰিছিলে, কি অনুভৱ? যাতে উঠি অহা প্ৰজন্মই আপোনালোকৰ পৰা শিক্ষা ল'ব পাৰে। উঠি অহা প্ৰজন্মই মানে ময়ো শিক্ষা সিহঁতক দিছোঁ। মই খুব কষ্ট কৰিছোঁ। গাঁৱৰ আশে পাশে ল'ৰা ছোৱালীক যিমান আছে সিহঁতকো মই এইটো আশীৰ্বাদ দিওঁ, যাতে তেওঁলোকে অকণমান কষ্ট কৰক, মোৰ লগত সহায় সহযোগ কৰি যাতে তেওঁলোকে আগবাঢ়ি যাওক। এতিয়া মোৰো ছাত্ৰ বহুত আছে, এই উকিল হৈছে, এনেই শিক্ষকো হৈছে। কিন্তু মই বহুত চেষ্টা কৰোঁ যাতে এই গাঁও অঞ্চলৰ ল'ৰা ছোৱালী যাতে উন্নত হয়। আৰু অৱশেষত মই আশা কৰোঁ যে এই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে যাতে তেওঁলোকৰ যিখিনি কষ্ট, আৰু অলপ কষ্ট কৰি তেওঁলোকে যেনেকুৱা ফলাফল লাভ কৰিব পাৰে, ফলাফল কৰি দেশৰ উন্নতি বা এজন সুনাগৰিক হ'ব পাৰে, তাৰ কাৰণে মই আশাবাদী। আপোনাৰ ল'ৰাজনৰ নাম? মোৰ ল'ৰাজনৰ নাম নিকিবুজ্জামান। কিমান নম্বৰ পাইছে? 620 নম্বৰ পাইছে। ৰেংক কিমান? ৰেংক 59,100 পাইছে।